তাৰ লগত ত্ৰিপুৰা আৰু অসম আৰু বাকী 6খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ অফিচ বিয়াৰসকলে IPLৰ অপেনিঙৰ সময়ত লগ হৈছিলে আৰু তেওঁলোকে এই গোটেই এৰিয়াটোৰ আমাৰ য়াং জেনেৰেশ্যন ক্ৰিকেটাৰ্ছখিনিক প্ৰপাৰ কম্পিটিশ্যন দিবৰ কাৰণে এই টুৰ্ণামেণ্টৰ কথা ভাবিছিলে আৰু আজি এমাহ নহওঁতে এই টুৰ্ণামেণ্টখন আৰম্ভ কৰিবৰ কাৰণে যো-জা কৰিছে। মই অসম ক্ৰিকেট সন্থাক ধন্যবাদ জনাইছোঁ, তেওঁলোকে যাতে এই টুৰ্ণামেণ্টখন খুব নিয়াৰিকৈ প্ৰথম বছৰৰ কাৰণে ইয়াতে অনুষ্ঠিত কৰিব। এই টুৰ্ণামেণ্টখনত 8টা দলে পাৰ্টিচিপেট কৰিব। 8টা দলৰ 2টা গ্ৰুপ কৰা হৈছে আৰু 2টা গ্ৰুপত লীগ বেচিছত হ'ব আৰু ফাইনেল হৈ পেলাই 30 তাৰিখৰ ভিতৰত ফাইনেলখন অনুষ্ঠিত হ'ব। ইয়াতে যিখিনি আণ্ডাৰ 14ৰ খেলুৱৈয়ে পাৰ্টিচিপেট কৰিব তেওঁলোকে এই টুৰ্ণামেণ্টখনৰ দ্বাৰা তেওঁলোকে এটা ভাল পৰিৱেশ পাব, যিটোৰ ফলত তেওঁলোকে আণ্ডাৰ 16 যিটো BCCI বিজয় মাৰ্চেণ্ট ট্ৰফি হয় সেই ট্ৰফিৰ কাৰণে প্ৰিপেৰেশ্যনৰ কাৰণে এই টুৰ্ণামেণ্টটোক ল'ব পাৰিব। এইখনক এখন প্লেটফৰ্ম বুলি লগ ধৰি পেলাই যাতে 2 বছৰৰ ভিতৰত তেওঁলোকে নেশ্যনেল লেভেলত কম্পিটিশ্যন আগবঢ়াব পাৰে, তাৰ কাৰণে নিজকে প্ৰস্তুত কৰাৰ কাৰণে এখন উপযুক্ত প্লেটফৰ্ম পাইছে। আৰু এই টুৰ্ণামেণ্টখন মই ভাবোঁ যে নৰ্থ ইষ্টত থকা 6খন ষ্টেট, তাৰ লগতে ত্ৰিপুৰা আৰু অসম যিটো BCCI ষ্ট্ৰাকচাৰত ইষ্ট জোনত পৰে, এই 8খন ষ্টেটৰ খেলুৱৈসকলে এই টুৰ্ণামেণ্টখনক সদব্যৱহাৰ কৰি আগন্তুক দিনত তেওঁলোকৰ ক্ৰিকেটৰ কেৰিয়াৰখিনি ওপৰলৈ লৈ যোৱাৰ কাৰণে সুবিধা পাব। এই টুৰ্ণামেণ্টখন 40 অভাৰ্ছৰ কাৰণে কৰা হৈছে, 40 অভাৰ ইচ, আৰু মই ভাবোঁ যে আণ্ডাৰ 14ৰ কাৰণে সেইটো যথেষ্ট। আৰু 2টা ভেন্যু কৰা হৈছে, এখন বৰ্ষাপাৰাত যিখন NXA গ্ৰাউণ্ড আছে ACA ষ্টেডিয়ামত তাতে হ'ব, আৰু নৰ্থ গুৱাহাটী ফুলুঙত যিটো ষ্টেট ক্ৰিকেট একাডেমীৰ গ্ৰাউণ্ড আছে তাতে অনুষ্ঠিত হ'ব। এইখন টুৰ্ণামেণ্টত কোনো প্ৰাইজ মানি নাথাকে। চ' মই অৰ্গেনাইজিং নহয়, মই BCCI ফালৰ পৰা আছোঁ। চ' ডিটেইলছ যদি টুৰ্ণামেণ্টখনৰ বিষয়ে জানিব খোজে, ইয়াৰ টেকনিকেল ডাইৰেক্টৰ হৈছে ৰমেন দত্ত ডাঙৰীয়া, তেখেতক সুধিলে আপোনালোকে গোটেই ডিটেইলছখিনি গম পাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।